এটা ধুনীয়া ইণ্টাৰেষ্টিং কাহিনী ক'বলৈ গৈ আছোঁ। আমাৰ ঘৰৰ কুকুৰ পোৱালিটোৱে মোক অলপ আচৰিলে, মানে নখ লগালে, অলপ দাগ চাগ অলপ বহিল, অলপ তেজ ওলোৱা নিচিনা হ'ল। মানে সন্দেহ কৰি মই গ'লোঁ চৰকাৰী হস্পিটেললৈ। যিহেতু কুকুৰৰ কামুৰিলে বা আচুৰিলে যিটো বেজী দিয়ে 4-5টা বেজী ল'ব লাগে আৰু তাৰ দাম প্ৰায় 1600-2000 টকা হয়গৈ। সেইকাৰণে মই ভাবিলোঁ 1600-2000 টকা ক্ষতি কৰাৰ সলনি মই চৰকাৰী হস্পিটেলৰ পৰা এবাৰ আহোঁ, চৰকাৰী বিষয়াসকলৰ খা খবৰো লৈ আহোঁ আৰু বেজীও লৈ আহোঁ। চৰকাৰী হস্পিটেলত গৈ যিখিনি মই যুক্তি তৰ্ক লাগিব লগা হ'ল সেইখিনি শুনিব। মই গৈ ক'লোঁ যে মই কুকুৰৰ যিটো কি কয় বেজী ল'ব লাগিছিল, কুকুৰে কামোৰা বেজীটো, সেই বেজীটো দিয়ক। তাৰপাছত তেওঁলোকে ক'লে যে আৰু এজন মানুহ অহালৈ আপুনি ৱেইট কৰিব লাগিব। মই বোলো কি আৰু এজন মানুহ অহালৈ মানে? কৈছে নহয় আৰু এজন পেচেণ্ট, এনেকুৱা পেচেণ্ট আহিব লাগিব কুকুৰে কামোৰা বা আচুৰা, তেতিয়াহে আমি আপোনাক বেজীটো দিব পাৰিম। মোৰতো মাথাত লাগি গ'ল কথাটো। আৰে কি কথা, মানে মোক কুকুৰে কামুৰিছে বা আচুৰিছে যিয়ে নহওক, মই বেজীটো পাব লগা হ'লে আৰু বেলেগ এজন মানুহক মানে কুকুৰ এটাই কামুৰিব লাগিব, তেনেকুৱা এজন পেচেণ্ট এতিয়া মই ক'ত বিচাৰি পাম? ভাবি চাওকচোন কথাটো। এতিয়া ক্ৰন'লজিটো আপোনালোকে বুজি লওক। মোক কুকুৰে কামোৰাৰ কাৰণে মই হস্পিটেলত বেজীটো ল'বলৈ গ'লোঁ আৰু তেওঁলোকে মোক ক'লে যে আপুনি ৱেইট কৰিব লাগিব বেলেগ এজন মানুহ অহালৈকে বা বেলেগ এজন পেচেণ্ট অহালৈকে। এইটোতো সাংঘাতিক, মানে কিবা কয় নহয়, কোনো লিংক নথকা, কোনো কিবা নথকা কথা। মই সুধিলোঁ বোলো এনেকুৱা কিয়? কৈছে নহয় 4টা নে 5টা মানে ইনজেকশ্যন থাকে, আমি এটা খুলিব নোৱাৰোঁ এজন পেচেণ্টৰ কাৰণে। মইতো পালোঁ, ঠিক আছে নহ'লে মই এতিয়া কি কৰিম? কৈছে আপুনি ৱেইট কৰিলে কৰিব পাৰে, নহ'লে ওচৰত ফাৰ্মাচী আছে তাতে আপুনি হেৰি ল'ব পাৰে বেজীটো। মই বোলো ফাৰ্মাচীত এটা ইনজেকশ্যনৰ দাম কিমান? কৈছে 400-500 টকা। বোলো গোটেই 5টাত কিমান হ'ব? 4-5টাত কৈছে 1600-2000 টকা হ'ব। বোলো তো ঠিকে কৰক, আপোনালোকে যিখিনি চৰকাৰী হস্পিটেলত যিখিনি মানে তেনেকুৱা ইনজেকশ্যন আহিছে সেইখিনি আপোনালোকে এটা কাম কৰক, এই ওচৰৰ যি ফাৰ্মাচী আছে তেওঁলোকক দি দিয়ক। মানে ফল্ছ ৰেকৰ্ড বনাই লওক, অমুক পেচেণ্টক আমি ট্ৰিট কৰিলোঁ আৰু আপোনালোকৰ যিখিনি ছাপ্লাই আহে গভৰ্ণমেণ্টৰ সেইখিনি ফাৰ্মাচীত দি দিয়ক। ফাৰ্মাচীয়ে পইচা ল'লে মানুহক ইনজেকশ্যন কৰি দিয়ক। তো সেইখিনিতো কৰি আছে আপোনালোকে, নহ'লেতো মোক এনেকৈ নকয় যে আমি এটা ইনজেকশ্যন আপোনাক এক্সট্ৰাকৈ দিব নোৱাৰোঁ, আৰু এজন কুকুৰে কামোৰা পেচেণ্ট আহিব লাগিব, তেতিয়াহে মই আপোনাক বেজীটো দিব পাৰিম। কোনো মিনিংলেছ কথা এটা কোৱা নাই জানো? আৰু এইবিলাক মানে কথা, এইবিলাক মানে ক্ৰন'লজি কেনেকৈ আহিছে মানে ভাবি চাওকচোন। তাৰপিছত মই যেনিবা পৃথিৱীৰ যুক্তি তৰ্ক কিছুমান কৰি বেজীটো বাৰু ল'লোঁ। কিন্তু কথাটো হ'ল, যদি সাধাৰণ মানুহ এজন যায় বা যুক্তি তৰ্ক নকৰা মানুহ এজনেই যায়, তেওঁলোকৰ ক্ষেত্ৰতো এনেকৈয়ে ক'ব যে এজন মানুহৰ কাৰণে আমি ইনজেকশ্যনটো খুলিব নোৱাৰোঁ, আপোনালোকে ফাৰ্মাচীত লৈ লওক। আৰু এজন দুখীয়াই হওক বা ধনীয়ে হওক, সেই মানুহজনে পিছত কি কৰিব? ফাৰ্মাচীৰ পৰা নিজৰ পইচা ক্ষতি কৰি 1600-2000 টকা ক্ষতি কৰি সেই ইনজেকশ্যনকেইটা ল'ব লাগিব। এয়াই হ'ল আজিৰ তাৰিখত বিজেপি চৰকাৰৰ গভৰ্ণমেণ্ট হস্পিটেলৰ মানে কাহিনী। কুকুৰে কামোৰা বেজী এটা ল'বৰ কাৰণে যদি আপুনি যায়, আপুনি আন এজন কুকুৰে কামোৰা মানুহ পেচেণ্টৰ কাৰণে আপুনি ৱেইট কৰিব লাগিব। যদি আৰু এজন নাহে তেতিয়াহ'লে আপুনি বেজীটো ল'ব নোৱাৰে। মোৰ ক্ষেত্ৰত যি নহওক বাৰু সেইটো নহ'লগৈ, মই পৃথিৱীৰ যুক্তি তৰ্ক কিছুমান কৰি পিছত যেনিবা ল'লোঁ। কিন্তু কথাটো হ'ল, আমি যদি এনেকৈ সকলোৱেতো যুক্তি তৰ্ক নকৰে, যুক্তি তৰ্ক কৰিয়ে যদি কামবিলাক আমি আদায় কৰিব লাগে, তো তেনেহ'লে আমাৰ যিটো চৰকাৰী স্বাস্থ্য ব্যৱস্থা, চৰকাৰী গভৰ্ণমেণ্ট হস্পিটেলবিলাক কি পৰিস্থিতিত আছে আপোনালোকে ভাবি চাওক। তাকেই জনালোঁ। তো আপোনালোকেও চাগে এনেকুৱা কিবা ঘটনাৰ কেতিয়াবা সন্মুখীন হৈছে, তো তেনেকুৱা হ'লে আপোনালোকে ডাইৰেক্ট সেইটোৱে ক'ব যে ইনজেকশ্যনটো যদি আপোনালোকে মোক চৰকাৰী হস্পিটেলৰ পৰা নিদিয়ে, তেনেহ'লে আপোনালোকে এটা কাম কৰক, সেই ইনজেকশ্যনকেইটা যাৰ মানে আনিছে আপোনালোকে যিটো ফাৰ্মাচী হয় তেওঁলোকক বিক্ৰী কৰি দিয়ক, আৰু তেওঁলোকে আমাক পইচা লৈ পেলাই আমি ফাৰ্মাচীৰ পৰা ল'ব পাৰিম, নহয় জানো? তাকে জনালোঁ আৰু কমেণ্টত জনাবচোন, তেনেকুৱা আপোনালোকৰ লগত কেতিয়াবা কিবা হৈছে নেকি।